ধৰি গ'ল ফাইল কিজানি পেলাই দিলে আমাৰ লিখা কামত নালাগিল উপায়ন্তৰ হৈ আজি ৰাজপথত আছো গতিকে আমি আমাৰ মনৰ কথা গুচি চালক হওক সাধাৰণ মানুহ আমি গতিকে যাব দিয়ক হাতৰ হাড্ডি হৈ যায় তাৰপিছত হাতৰ হাড্ডি হৈ যায় কমৰৰ হাড্ডি হৈ যায় আমাৰ কি হৈ যায় এই ডাঙৰ ডাঙৰ চচপেন ধৰি ধৰি ৰান্ধনীগিলা হাড্ডি হৈ যায় আছে এই চৰকাৰে আমাৰ আজিলৈকে পইচা নিদিয়ে আমাক ৰান্ধনীখিনি জলপা কৰি আছে আমি আজি নামানো এই চৰকাৰে কিয় ৰান্ধনীৰ লগত আছে এটা জব কাৰ্ডৰ 300 টকা হয় সেই 350 টকাই আমাক চৰকাৰে হাজিৰাই দিয়ক জব কাৰ্ডৰ আমি নামানো মই প্ৰথমতে আৰক্ষীক গৰিহণা দিছোঁ অসম চৰকাৰৰ বিভাগটোক মই গৰিহণা দিছোঁ কাৰণ আমাৰ নিচিনা নিৰ্বলী মানুহৰ ওপৰত এনেকুৱা উত্তৰণ কৰিব নালাগিছিল কাৰণ আমি কোনো আৰ্মছ লৈ ইয়াত আন্দোলন কৰিব অহা নাই বছৰ ধৰি অংগনবাড়ী কৰ্মী সহায়িকা চৰকাৰীকৰণৰ মৰ্যাদা বিচাৰি আন্দোলন কৰি কাৰ চামৰা গৈছে আৰু দুইটা অফিচত কামত নালাগি আইন অমান্য আন্দোলন কৰিব যদি আপোনালোকে নিয়মগতভাৱে আহিলে হয় পাৰ্মিশ্যনখন লৈ পেলাই তেতিয়াহ'লে আপোনালোক তাত বহিব দিয়া গ'লহেঁতেন দি পেলাই আপোনালোকক প্ৰতিবাদ কাৰ্যসূচী কৰিব দিয়া গ'লহেঁতেন আৰু তেতিয়া যিটো পঞ্চমতে হ'লহেঁতেন এতিয়া যিহেতু কোনো আপোনালোকক পাৰ্মিশ্যন দিয়া হোৱা নাই কোনোবাই এটা আইন অমান্য কৰা হৈছে গতিকে আপোনালোকে ইয়াৰ পৰা আগবাঢ়িব নোৱাৰে যি ইছ্যু আছে আপোনালোকৰ এখন লিখিতভাৱে আপোনালোকৰ যিটো নিৰ্দেশ হ'ব তেখেতৰ পৰা দিয়াই দিয়ক মই ডিজিটেল ফৰৱাৰ্ড কৰিম ডিজিটেল অকলে ফৰৱাৰ্ড কৰিব বুজিছে এতিয়ালৈ আপোনালোকে বন্ধ কৰক এতিয়ালৈকে আৰু ইয়াৰ পৰা খালী কৰি দিয়ক ঠিক আছে আমি খালী কৰিব লাগিব আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয়ী হৈ পেলাই